ৱাল প্লাষ্টাৰ চলি আছে এইফালে দেই, আপোনালোকে দেখিছে নাই? ৱাল প্লাষ্টাৰ চলি আছে। এইফালে এতিয়া পানী মাৰি আছে। ৱালটো যিমান পানী মাৰিব সিমানে ভাল, পানীটো পূৰা পাৰফেক্ট হ'ব লাগে। এইফালে প্লাষ্টাৰ হৈ আছে তেনেকুৱা। এইটো বাবু বেছি পানী নামাৰিবা, বেছি পানী নামাৰিবা, পিছত হেৰি হৈ যাব। এইটো আগৰ ৱাল ভিজি আছেতো, তাত তিতি আছে ন। অঁ, পানী পৰি আছে নেকি? এইটো মানে কি হ'ল, এইটো চাওক আপোনালোকে, এইটো কি কেলেমটো লগোৱা আছে মানে আগৰ পৰাই, মানে তাত মানে গ্ৰিলটো ফিটিং কৰা হ'ব পিছত। এতিয়া ধৰক গ্ৰিলটো বনাবলৈ টাইম লাগি যায়তো, তাৰ কাৰণে এতিয়া এনেকুৱা ক্লেমটো লগোৱা হৈছে। পিছত গৈ ওপৰত গ্ৰিলটো আনি ৱেল্ডিং মাৰি দিলে হৈ গ'ল। তেনেকৈ সকলোতে এলুমিনিয়াম ফ্ৰেম হ'বতো, চবতে দিয়া আছে এনেকৈ, চবতে এনেকৈ দিয়া আছে। এইটো প্লাষ্টাৰ, এইটো ছাইড বাকী আছে প্লাষ্টাৰ। চাংটাং মানিছে, কৰি আছে মানুহবিলাকে, মানুহবিলাকে পানী চানী কৰি আছে, বিজি আছে। ৰ'দো পৰিছে এইফালে, এনেকৈ প্লাষ্টাৰ কৰি আছে। এলুমিনিয়াম খিৰিকী হ'ব, তেনেকৈ দি আছে। এলুমিনিয়াম খিৰিকী হ'ব, ভিতৰতো হৈ গ'ল, ভিতৰতো হৈ গ'ল। কেলেমটো লগোৱা আছে এনেকৈ সেইটোৰ ওপৰত। চবতে এনেকৈ ক্লেম লগাই দিওঁ, মানে নহয় গ্ৰিলটো আগত লগাই দিলে লেতেৰাও হয়, বহুত বেছি লেতেৰা হৈ যায়। আগত ক্লেমটো লগাই দিয়া হয় ন, এই ক্লেমটো জামটো এইটো কাৰণে কৰিছোঁ, গ্ৰিলটো ভালকৈ ফিটিং হয়। তেতিয়া পিছত আমাক এনেকৈ লগাই দিব আৰু বাছ। আজিকালিতো ৱেল্ডিং মেচিন সৰু সৰু আছে, আহি যাব একদম পূৰা ডাইৰেক্ট গ্ৰিল মাৰি লগাই পেলাই স্পট মাৰি দিব, হৈ গ'ল। সেইটো আইডিয়াটো বেয়া হৈছে নে ভাল হৈছে জনাবচোন, কমেণ্ট কৰিব, কমেণ্টত লাইক আৰু শ্বেয়াৰ কৰিব।